ৰাম লক্ষ্মণ অধৰ্মী আছিল। ৰাম লক্ষ্মণেও কৰিছিল অধৰ্ম। আমাৰ এই কথা শুনি হয়তো আপোনালোকে ভাবিছে, পাগল হল নেকি? ৰাম ভগৱান হয়, তেন্তে ৰাম কেনেকৈ অধৰ্মী হ'ব পাৰে? কিন্তু আমি কওঁ যে হয়, ৰামে অধৰ্ম কৰিছিল আৰু ৰামৰ সেই অধৰ্ম কাৰ্যত সহযোগী আছিল লক্ষ্মণ। কিন্তু কেনেকৈ? ৰাম লক্ষ্মণে কেনেকৈ অধৰ্ম কৰিছিল? আহকচোন আজি ৰাম লক্ষ্মণে কেনেকৈ অধৰ্ম কৰিছিল তাকেই জানো। প্ৰিয় দৰ্শক বান্ধৱসকল, ৰাম লক্ষ্মণে কেনেকৈ অধৰ্ম কৰিছিল সেই কথা জনাৰ আগতে আমি এই কথা জানিব লাগিব যে ৰামৰ যুগত ধৰ্ম কৰ্ম কি আছিল, প্ৰকৃত ধৰ্ম কৰ্ম কোনে কেনেকৈ কৰিছিল। পৌৰাণিক কালত মনুষ্য জাতিৰ ভিতৰত ঋষি মুনি সকলকেই সকলোতকৈ ধাৰ্মিক বুলি গণ্য কৰা হৈছিল। কিয়নো ঋষি মুনি সকলে সকলো সময়তে জপ তপ যাগ যজ্ঞ আদি কৰ্মৰ জৰিয়তে ঈশ্বৰৰ উপাসনা বা সাধনা কৰিছিল। ঋষি মুনি সকলে জপ তপ যাগ যজ্ঞ কৰি যি ফল লাভ কৰিছিল, যি শক্তি প্ৰাপ্ত কৰিছিল, তাৰ দ্বাৰা মানুহৰ কল্যাণ কৰিছিল। ঋষি মুনি সকলে নিজতকৈ জনসাধাৰণৰ কল্যাণৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছিল। সেয়েহে সেই সময়ত ঋষি মুনি সকলকেই সকলোতকৈ ধাৰ্মিক বুলি গণ্য কৰা হৈছিল। গতিকে তেওঁলোক ঈশ্বৰৰো অতি প্ৰিয় আছিল। আনহাতে ঋষি মুনি সকলক অত্যাচাৰ কৰি যজ্ঞ ধ্বংস কৰা ৰাক্ষসসকলক অধৰ্মী বুলি গণ্য কৰা হৈছিল। এবাৰ ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰই এক মহান যজ্ঞ অনুষ্ঠান আয়োজন কৰিছিল। জনকল্যাণৰ বাবে সেই যজ্ঞ সম্পন্ন হোৱাটো অতি প্ৰয়োজনীয় আছিল। কিন্তু অধৰ্মী ৰাক্ষসসকলে আহি বিশ্বামিত্ৰৰ সেই যজ্ঞ অনুষ্ঠান বাৰে বাৰে ধ্বংস কৰিছিল। তেতিয়া উপায়হীন হৈ ঋষি বিশ্বামিত্ৰই ৰজা দশৰথৰ পুত্ৰ ৰাম লক্ষ্মণক যজ্ঞ ৰক্ষা কৰিবলৈ লৈ আহিছিল। ৰাম লক্ষ্মণে সুবাহু, মাৰিচ তথা অন্য বহুতো ৰাক্ষসক সংহাৰ কৰি বিশ্বামিত্ৰ ঋষিৰ যজ্ঞ ৰক্ষা কৰিছিল, যাৰ বাবে সফলতাৰে যজ্ঞ অনুষ্ঠান সম্পন্ন হৈছিল। এই কাহিনীৰ পৰা আমি জানিব পাৰো যে যজ্ঞ কৰা বিশ্বামিত্ৰ তথা অন্যান্য ঋষিসকল ধাৰ্মিক আছিল আৰু যজ্ঞ ধ্বংস কৰা ৰাক্ষসসকল অধৰ্মী আছিল। আনহাতে যজ্ঞ ৰক্ষাৰ বাবে সুবাহু, মাৰিচ তথা অন্যান্য ৰাক্ষসসকলক বধ কৰোতা ৰাম লক্ষ্মণ ধৰ্মৰক্ষক আছিল। এতিয়া আমি আন এটা কাহিনীলৈ যাওঁ। লংকা যুদ্ধৰ কথা। কুম্ভকৰ্ণ আৰু অতিকায় বধৰ পাছত ৰাৱণৰ পুত্ৰ মেঘনাদ বা ইন্দ্ৰজিৎ যুদ্ধ কৰিবলৈ আহিল। ইন্দ্ৰজিৎ মহাপৰাক্ৰমী বীৰ যোদ্ধা আছিল। ইন্দ্ৰজিৎ প্ৰথমবাৰ যুদ্ধলৈ আহি ৰাম লক্ষ্মণক নাগপাশত পেলাই থৈ গৈছিল। পিছে হনুমানৰ আহ্বানত গৰুৰে আহি ৰাম লক্ষ্মণক নাগপাশৰ বন্ধনৰ পৰা মুক্ত কৰে। নাগপাশৰ পৰা ৰাম লক্ষ্মণৰ জীৱন ৰক্ষা কৰাত ইন্দ্ৰজিৎ দ্বিতীয়বাৰ পুনৰ যুদ্ধলৈ আহিল। এইবাৰ ইন্দ্ৰজিতে লক্ষ্মণৰ ওপৰত শক্তিহেল মাৰি থৈ গল আৰু এইবাৰ হনুমানে লক্ষ্মণৰ প্ৰাণ ৰক্ষা কৰিবলৈ সুখেন বৈদ্যৰ পৰামৰ্শ অনুসৰি সঞ্জীৱনী বুটি আনিবলৈ গৈ গোটেই পৰ্বতটোকে দাঙি লৈ আহিছিল, যাৰ ফলত অৱশেষত লক্ষ্মণৰ প্ৰাণ ৰক্ষা পৰিছিল।
শক্তিহেলৰ পৰা লক্ষ্মণৰ জীৱন ৰক্ষা পৰাত ইন্দ্ৰজিৎ তৃতীয়বাৰ পুনৰ যুদ্ধলৈ আহিবলৈ সাজু হল। কিন্তু এইবাৰ যুদ্ধলৈ যোৱাৰ আগতে ইন্দ্ৰজিতে কুলমাতা নিকুম্ভিলা দেৱীৰ পূজা কৰাৰ সিদ্ধান্ত কৰিলে। সৃষ্টিকৰ্তা ব্ৰহ্মাই ইন্দ্ৰজিতক এই বৰদান দিছিল যে যদিহে যুদ্ধলৈ যোৱাৰ আগতে ইন্দ্ৰজিতে সফলতাৰে নিকুম্ভিলা দেৱীৰ যজ্ঞ সম্পন্ন কৰিবলৈ সক্ষম হয়, তেন্তে ইন্দ্ৰজিতক কোনেও যুদ্ধত পৰাজিত কৰিব নোৱাৰিব। সেয়েহে এইবাৰ ৰাম লক্ষ্মণক বধ কৰি যুদ্ধ শেষ কৰাৰ মানসেৰে যুদ্ধলৈ যোৱাৰ আগতে ইন্দ্ৰজিতে নিকুম্ভিলা দেৱীৰ যজ্ঞ কৰিবলৈ গল। এই কথা জানিব পাৰি বিভীষণে ৰামৰ আগত কলে, হে প্ৰভু, এই যুদ্ধ শেষ কৰিবলৈ হলে ইন্দ্ৰজিতক বধ কৰিব লাগিব। ইন্দ্ৰজিৎ জীয়াই থকালৈকে ৰাৱণক বধ কৰা সম্ভৱ নহয়। ইন্দ্ৰজিৎ এনেও মহাপৰাক্ৰমী বীৰ। তেনে অৱস্থাত যদি ইন্দ্ৰজিতে নিকুম্ভিলা দেৱীৰ যজ্ঞ সম্পন্ন কৰিবলৈ সক্ষম হয়, তেন্তে তেওঁক কোনোৱে বধ কৰিব নোৱাৰিব। গতিকে আপুনি লক্ষ্মণক মোৰ লগত পঠাই দিয়ক, যাতে লক্ষ্মণে যজ্ঞ সম্পন্ন হোৱাৰ আগতেই সেই যজ্ঞ ধ্বংস কৰি ইন্দ্ৰজিতক বধ কৰিব পাৰে। অন্যথা ইন্দ্ৰজিতৰ হাতত আমাৰ সকলোৰে পৰাজয় নিশ্চিত। বিভীষণৰ কথা শুনি ৰামে লক্ষ্মণক বিভীষণৰ লগত ইন্দ্ৰজিতৰ যজ্ঞ ধ্বংস কৰিবলৈ তথা ইন্দ্ৰজিতক বধ কৰিবলৈ পঠাই দিলে। ৰামৰ আজ্ঞা মানি লক্ষ্মণ বিভীষণৰ লগত ইন্দ্ৰজিতে যজ্ঞ কৰা স্থানলৈ গল। তালৈ গৈ লক্ষ্মণৰ আজ্ঞা মানি বানৰ সেনাই ইন্দ্ৰজিতৰ যজ্ঞ ধ্বংস কৰি পেলালে। তাৰ পাছত লক্ষ্মণ আৰু ইন্দ্ৰজিতৰ মাজত ভীষণ যুদ্ধ আৰম্ভ হয়। এই যুদ্ধত লক্ষ্মণৰ হাতত বীৰ ইন্দ্ৰজিতৰ মৃত্যু হয়। আমি কৈছিলো যে ৰাম লক্ষ্মণে অধৰ্ম কৰিছিল। এতিয়া পুনৰ কওঁ যে হয়, ৰাম লক্ষ্মণে অধৰ্ম কৰিছিল। কিয়নো ঋষি মুনিয়ে কৰা যজ্ঞ অনুষ্ঠান যেনেকৈ ধাৰ্মিক কৰ্ম, ঠিক তেনেকৈ ৰাক্ষস পুত্ৰ ইন্দ্ৰজিতৰ যজ্ঞও ধাৰ্মিক কৰ্ম। ঋষি মুনিসকলে ভগৱান বিষ্ণু, ভগৱান শিৱ অথবা অন্য কোনো দেৱতাক সন্তুষ্ট কৰিবলৈ যজ্ঞ অনুষ্ঠান কৰে। আনহাতে ইন্দ্ৰজিতে নিজৰ কুলৰ দেৱী নিকুম্ভিলা দেৱীক সন্তুষ্ট কৰিবলৈ যজ্ঞ কৰিছিল। গতিকে যজ্ঞ যাৰেই নহওক, যজ্ঞ যজ্ঞই হয়। যিকোনো যজ্ঞই ধাৰ্মিক কৰ্ম। ৰাক্ষসসকলে ঋষি মুনিয়ে কৰা যজ্ঞ অনুষ্ঠান ধ্বংস কৰাটো যেনেকৈ অধৰ্ম, ঠিক তেনেকৈ ৰামৰ আজ্ঞাত লক্ষ্মণে গৈ ইন্দ্ৰজিতৰ যজ্ঞ ধ্বংস কৰাটো অধৰ্ম। গতিকে ইন্দ্ৰজিতৰ যজ্ঞ ধ্বংস কৰি ৰাম লক্ষ্মণে অধৰ্ম কৰিছিল। ইন্দ্ৰজিৎ ইমানেই অধিক পৰাক্ৰমী বীৰ যোদ্ধা আছিল যে যিয়ে প্ৰথমবাৰ ৰাম লক্ষ্মণ দুয়োকে নাগপাশত পেলাই মাৰিবলৈ লৈছিল আৰু দ্বিতীয়বাৰ লক্ষ্মণক শক্তিহেলত পেলাই মাৰিবলৈ লৈছিল। তেনে এজন পৰাক্ৰমী ইন্দ্ৰজিতে যদি যজ্ঞ সম্পন্ন কৰি আৰু অধিক শক্তি বৃদ্ধি কৰি লয়, তেন্তে ইন্দ্ৰজিতে অকলে ৰাম লক্ষ্মণ সহিতে সমস্ত বানৰ সেনা নাশ কৰিব। সেই ভয়তে ইন্দ্ৰজিতক বধ কৰিবলৈ স্বয়ং ভগৱান বিষ্ণুৰ অৱতাৰ ৰামেও অধৰ্ম কৰিবলৈ বাধ্য হৈছিল। বান্ধৱসকল, আশা কৰো আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে
পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।